Come on, side zero. আৰম্ভ হৈছে গণনা প্ৰক্ৰিয়া আৰু প্ৰথম অৱস্থাত পোষ্টেল বেলটৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই যিহেতু দৰং মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু দৰং মহাবিদ্যালয়ত 12টা কাউণ্টিং হল ইতিমধ্যে সাজু কৰা হৈছে আৰু প্ৰতিটো কাউণ্টিং হলত 10খনকৈ টেবুল সাজু কৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আমি ভোট গণনা কেন্দ্ৰৰ এই পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ দিনটোত যিহেতু ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ঢেকীয়াজুলি সমষ্টিৰ বাবে লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত 4টা গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। তাত 10খনকৈ টেবুল তাত সাজু কৰা হৈছে আৰু শোণিতপুৰ জিলাত দৰং মহাবিদ্যালয়ত যিহেতু এই মুহূৰ্তত এয়া পোষ্টেল বেলটৰ গণনা আৰম্ভ হৈছে আৰু ঠিক 8 বাজি যোৱাৰ লগে লগেই যিহেতু ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। মই এগৰাকী প্ৰাৰ্থী দেখা পাইছোঁ, কি ক'ব? আশাবাদী বহুতে 100%। আপুনি কোনখন জিলা পৰিষদৰ পাৰিব? মিছামাৰী জিলা। কি দল আছে? মই বিজেপি হৈ যাব। হয়, এনেদৰে আমি এগৰাকী বিজেপিৰ প্ৰাৰ্থী পাইছোঁ, মিছামাৰী জিলা পৰিষদৰ পৰা তেখেত অৱতীৰ্ণ হৈছিল আৰু এনেদৰে আজিৰ দিনটোত যিহেতু আমি উল্লেখ কৰিছোঁ দৰং মহাবিদ্যালয়ত যিহেতু 12টা কাউণ্টিং হল স্থাপন কৰা হৈছে আৰু প্ৰতিটো কাউণ্টিং হলত 10খনকৈ যিহেতু টেবুল সাজু কৰা হৈছে আৰু প্ৰতিখন টেবুলতে গণনা প্ৰক্ৰিয়া যিহেতু এই মুহূৰ্তত আৰম্ভ হৈছে আৰু কেমেৰা সহযোগীয়ে পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাইছে আৰু নিৰাপত্তা ব্যৱস্থাটো সম্পূৰ্ণৰূপে গঢ়ি তোলা হৈছে আৰু যিসকল প্ৰাৰ্থীৰ লগতে তেওঁলোকৰ 3জনকৈ এজেণ্টসহ 3জনকৈ ব্যক্তিকহে এই যি কাউণ্টিং হল তাত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে। মই যিহেতু আয়ুক্তগৰাকী দেখা পাইছোঁ, মই তেখেতৰ বাছাৰ যিহেতু বতৰে অলপ কিছু বিধি পথালি দিছে তথাপিও ব্যৱস্থা সম্পূৰ্ণৰূপে গঢ়ি তোলা হয়। আমাৰ গোটেইখিনি মানুহ আহি পাইছে, কাউণ্টিং ছুপাৰভাইজাৰ এছিষ্টেণ্ট, আৰু আমি এতিয়া প্ৰথমতে পোষ্টেল বেলটৰ কাউণ্টিংটো আৰম্ভ কৰিম আৰু তাৰপিছত আমাৰ ষ্ট্ৰং ৰুমৰ পৰা বাকচো আহিব। গতিকে আমি আৰম্ভ কৰিম। আমাৰ ইতিমধ্যে আমি হলে চাইছোঁ, আমাৰ যিহেতু ইয়াত দৰং কলেজত 12টা হল আছে, সকলো হলতে গোটেইখিনি আহি পাইছে, কাউণ্টিং ছুপাৰভাইজাৰ এছিষ্টেণ্ট আৰু মাইক্ৰ' অবজাৰ্ভাৰ। গতিকে আমি অলপ পিছতে আৰম্ভ কৰিম। ঠিক, ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে দেখা পোৱা গৈছে এই মুহূৰ্তত যিহেতু আমি উল্লেখ কৰিছোঁ 8 বাজিছে আৰু পোষ্টেল বেলটৰ গণনা ঠিক আৰম্ভ হৈছে আৰু আমি দৰং মহাবিদ্যালয়ৰ যি ভোট গণনা কেন্দ্ৰৰ এই পৰিৱেশ দেখুৱাইছোঁ আৰু পৰৱৰ্তী সময়ত প্ৰতিটো আপডেট নিৰ্বাচনৰ আজিৰ এই যি গণনাৰ আপডেট দিয়াৰ চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।